বাস্তৱ এডুকেশ্যনৰ নতুন এটা ভিডিঅ'লৈ মই স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, DW যি 5550টা পোষ্টৰ আগন্তুক নিযুক্তি প্ৰক্ৰিয়া হ'বলৈ গৈ আছে, সেই নিযুক্তি প্ৰক্ৰিয়াত কেনেধৰণে কাটঅফবিলাক আগবাঢ়িব, কিমানখিনি তললৈ যাব পাৰে, এভাৰেজ মই আলোচনা নকৰোঁ, কিমানখিনি তললৈ যাব পাৰে সেই সম্পৰ্কত মই বহুতকেইটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। তথাপিও মই আকৌ আজি এক নতুন ধৰণেৰে কেনেদৰে কাটঅফ গৈছিলে সেইখিনি আপোনালোকৰ আগত পুনৰ আলোচনা কৰিম। কাৰণ বহুত ল'ৰা ছোৱালী এতিয়াও অকণমান চিন্তাত ভুগি আছে, মানসিক অশান্তিত ভুগি আছে। গতিকে সেই মানসিক অশান্তি দূৰ কৰাৰ উদ্দেশ্যে মই পুনৰবাৰ আজি কাটঅফৰ ওপৰত ভিডিঅ' বনাবলৈ আগবাঢ়িছোঁ। চাওক, DW যি 2024 চনৰ নৱেম্বৰ ডিচেম্বৰ মাহত এক বিশাল আয়োজন ভিত্তিক নিযুক্তি হ'বলৈ গৈ আছে আৰু সেই 5550টা পোষ্টৰ থুলমূল আজি আলোচনা কৰিম। কাইলৈৰ পৰা মই প্ৰত্যেকটো কেটেগৰী, প্ৰত্যেকখন জিলা কেনেধৰণে আগবাঢ়িব সেই সম্পৰ্কে কাইলৈৰ পৰা মই লাহেকৈ এটা এটাকৈ ভিডিঅ' খণ্ড খণ্ড, কাৰণ প্ৰত্যেক দিনাখনে সন্ধিয়া 7টা বজাত মই ভিডিঅ'বিলাক প্ৰস্তুত কৰোঁ। এইটো আপোনালোকে নিশ্চয় জানে, প্ৰত্যেক সন্ধিয়া 7 বজাত মোৰ একোটাকৈ ভিডিঅ' প্ৰস্তুত হয়। মোৰ এটা নিৰ্ধাৰিত সময় থাকে, যেতিয়া তেতিয়া মোৰ ভিডিঅ' খুচৰিলে পোৱা নাযায়। বাৰু যি কি নহওক, আপোনালোকে প্ৰথম কথাটো মন কৰিব যে আমাৰ বহুতকেইখন জিলা ওলাইছে আৰু আমাৰ অসমত, বেলেগৰ কথা ক'ব নাজানো, অসমত বিশেষকৈ ডিষ্ট্ৰিক্ট ৱাইজ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সম্পাদন কৰা হয়। সেয়া আপোনালোকে যিসকলে নতুন কেণ্ডিডেট সিহঁতে জনাটো উচিত। দ্বিতীয় কথাটো হ'ল আপোনালোকৰ পোষ্ট ৱাইজ বা কেটেগৰী ৱাইজ কাট অফ বেলেগ বেলেগ হয়। এতিয়া চোৱা, ডিষ্ট্ৰিক্ট ৱাইজ যেতিয়া আপোনালোকৰ এপ্লাই কৰা হয়, আপোনালোকক 3খন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবলৈ দিয়া হয়। আপোনালোকে এইটো নিশ্চয় অৱগত, বা যিসকল নতুন কেণ্ডিডেট আহিছে তেওঁলোকে কিন্তু এই বিষয়ত অৱগত নহয়। তেওঁলোকৰ বাবে জানি থোৱাটো ভাল। আপোনালোকক 3খন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবলৈ দিয়া হয়। সেই 3খন ডিষ্ট্ৰিক্ট চিলেক্ট আপুনি এনেকুৱা ধৰণৰ কৰিব লাগিব যে সেই 3খনতে আপোনাৰ কেটেগৰী, আপুনি যিটো কেটেগৰী, ধৰা আপুনি OBC কেটেগৰী হয় বা ST কেটেগৰী হয় বা SC কেটেগৰী হয়, আপোনাৰ কেটেগৰী কাট অফ তাত যোৱাৰ সম্ভাৱনা যাতে কম হয় সেইটো আপুনি চিন্তা কৰি পিনে সেই ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব। আৰু আনহাতে কেটেগৰী ৱাইজো আপোনাৰ কাট অফ কম হোৱা দেখা যায়। ধৰা আপুনি এতিয়া OBC ল'ৰা এজনে SCৰ লগত তুলনা কৰিলে নহ'ব, বা জেনেৰেল কাষ্টৰ ল'ৰা এজনে OBC ছাত্ৰ ছাত্ৰীৰ লগত তুলনা কৰিলে নহ'ব। ধৰি লওক জেনেৰেল কাষ্টৰ ল'ৰা ছোৱালী যিকোনোৰে এই মুহূৰ্তত এইবাৰ কাট অফ ধৰি লওক 75 আছে, তেওঁ যদি তুলনা কৰে OBC ল'ৰা এটাৰ লগত যে তোমাৰ 70 আছে, মোৰ 75 আছে, মই ইজিলি পাই যাম, সেইটো নহয় বন্ধু বান্ধৱীসকল। তুমি হ'লা জেনেৰেল কাষ্টৰ এজন ল'ৰা বা ছোৱালী, তুমি কেতিয়াও OBC বা SC ST কেটেগৰীত সোমাব নোৱাৰা। কিন্তু OBC ছাত্ৰ এজনে নিজৰ OBC কেটেগৰীত সোমোৱাৰ উপৰিও জেনেৰেল কাষ্টতো কিন্তু সোমাব পাৰে। ধৰা হওক এজন OBC ছাত্ৰই তিনিচুকীয়া জিলাত, ছাপ'জ কথাটো কৈছোঁ, তিনিচুকীয়া জিলাত এপ্লাই কৰিলে। তেওঁৰ OBC কেটেগৰীত সোমাবৰ কাৰণে কিমান লাগে? 70 পৰা 73, 3টা OBC কেটেগৰী পোষ্ট আছে, 73 তেওঁ পাই গ'ল, তেওঁ OBC কেটেগৰীত সোমাই গ'ল, ঠিক আছে। কিন্তু জেনেৰেল কাষ্ট কিন্তু 73 তলত আছে। জেনেৰেল কাষ্টৰ যিসকল ল'ৰা ছোৱালী এপ্লাই কৰিছিলে তেওঁলোকে কিন্তু 72হে আছে। গতিকে তেওঁৰ 73 আছে যিহেতু, তেওঁ যদিও OBC ল'ৰা হয়, তেওঁ যদিও মটক মৰাণ আহোম ছাত্ৰ হয়, তেওঁ কিন্তু তেতিয়া জেনেৰেল কাষ্টৰ ভিতৰত সোমাই যাব, তেওঁ OBC কেটেগৰীৰ ভিতৰত নোসোমায়। কাৰণ তেওঁ জেনেৰেল কাষ্টৰ ল'ৰা ছোৱালীতকৈ মাৰ্কছবিলাক বেছি আছে। গতিকে তেওঁৰ পোষ্টটো হ'ব জেনেৰেল কেটেগৰীত সোমোৱা এটা পোষ্ট, ঠিক আছে। আপোনালোকে এইটো কনফিউজ নহ'ব। যদিহে আপোনালোকে এইটো বিষয়ত কিবা কনফিউজ, মোক কমেণ্ট কৰিব, মই ভাল ধৰণে আকৌ এদিন বহি বুজাই দিম। চাওক, আৰু কিছুমান ল'ৰা ছোৱালীয়ে কৈছে যে যোৱাবাৰ 205লৈকে কৰিছিলে, 201লৈকে কমিছিলে, গতিকে এইবাৰ আমি চাকৰি পোৱা একেবাৰে সহজ হ'ব। সেইটো নহয়, সেইটো অকণমান বিপাঙত পৰা নিচিনা বিষয়। কাৰণ যোৱাবাৰৰ লগত এইবাৰ তুলনা নহয়, একেবাৰেই নহয় বুলি ক'ব লাগিব। যোৱাবাৰৰ নিযুক্তি প্ৰক্ৰিয়াটো আছিলে হায়াৰ ছেকেণ্ডেৰী মাৰ্কছৰ ওপৰত কেন্দ্ৰিক, হায়াৰ ছেকেণ্ডেৰী মাৰ্কছ কেন্দ্ৰিক আছিলে। আৰু এইবাৰ নিযুক্তি প্ৰক্ৰিয়াটো হৈছে টেট কেন্দ্ৰিক। যেনেকৈ শিক্ষাৰ ক্ষেত্ৰত আমি পঢ়িছোঁ ন, শিশু কেন্দ্ৰিক, শিক্ষক কেন্দ্ৰিক, এনে কিছুমান শিক্ষা প্ৰদান আমি কৰিম যিবোৰ শিশু কেন্দ্ৰিক হ'ব, আৰু এনে কিছুমান আমি জ্ঞান অৰ্জন কৰিম যিবোৰ হ'ব শিক্ষক কেন্দ্ৰিক, হয়নে নহয়? শিশু কেন্দ্ৰিক, শিক্ষা কেন্দ্ৰিক। আগৰ দিনত
শিক্ষা ব্যৱস্থাপনাটো আছিল প্ৰায় শিক্ষক কেন্দ্ৰিক আৰু বৰ্তমান আধুনিক শিক্ষা ব্যৱস্থাটো হৈছে আপোনালোকে শিক্ষক হোৱাৰ পাছত বুজি পাব সেয়া হৈছে সম্পূৰ্ণৰূপে শিশু মনোগ্ৰাহী কেন্দ্ৰিক ঠিক তেনেদৰে যোৱাবাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ লগত এইবাৰ টোটেলি বেলেগ হয় গতিকে আপোনালোকে হেতু ভুল নকৰিব এইবাৰ নিয়ম অনুসৰি আগতে যেনে ধৰণে এলপি ক্ষেত্ৰত নিযুক্তি প্ৰক্ৰিয়াত আছিল এইচএছৰ যিমান পাইছিলে 100% ধৰা হৈছিল ডিএলএডৰ যিমান পাইছিলে 100% ধৰা হৈছিল আৰু টেটৰ কিমান ধৰা হৈছিল 60% ধৰা হৈছিল 150ৰ ভিতৰত আপুনি যদি 90 পায় 90 এভাৰেজ এটা উলিয়াই 60% ধৰি পিনে আপোনাৰ 70 বা 75 কিবা এটা ওলাই যায় কিন্তু এইবাৰ হে 75ৰ আকৌ আপোনাৰ 80% উলিয়াব লাগিব তেতিয়া আপোনাৰ যথেষ্ট কমি যাব গতিকে এইবাৰ কাট অফ কিমান যাব মই পঢ়িব লাগিব অধ্যয়ন কৰিব লাগিব তাৰ পাছত আকৌ পুনৰ আপোনালোকক দিবলৈ চেষ্টা কৰিম তথাপিও এইচএছৰ ক্ষেত্ৰত এবাৰ 5 মাৰ্কস ধৰিছে হেতু আপোনালোকে জানে ডিএলএড বিএলএড আৰু হিয়তৰ কাৰণে 5% আৰু টেটৰ পৰা কিমান হৈছে 80% হৈছে এইটোৰ ক্ষেত্ৰত আপোনালোকৰ কেটামান সুবিধা কৈছো এবাৰ যে কাট অফ কমিব পাৰে তাৰ কেটামান সুবিধা কৈছো প্ৰথম কথাটো হল অসমৰ বৃহৎ অসম টেট অনুষ্ঠিত হোৱা নাই প্ৰথম কথা ইয়াৰ ফলত আপোনালোকৰ কাট অফ কমিব সেকেন্ড কথাটো হল নতুন যিসকলে সিটেট উত্তীৰ্ণ এইবাৰ এপ্লাই কৰাৰ পাছত যেটো সিটেট অনুষ্ঠিত হৈছিল তেওঁলোকক এপ্লাই কৰাৰ সুবিধা প্ৰদান কৰা নাই গতিকে এইটো হ'ব 3rd নম্বৰ পেজ আপোনাৰ টেটৰ নিযুক্তিৰ ক্ষেত্ৰত অৰ্থাৎ 2021 চনত এটা হল 22 চনত হল 23 চনত হল 24 চনত 2022 চনৰ পৰা কিন্তু 21 চনৰ ল'ৰাছলিখিনি 22 টেট হৈ যোৱাৰ লগে লগে 22 চনখিনি নতুন হৈ গল ঠিক আছে 22 চনৰ পৰা 23 চনলৈকে কোনো ধৰণৰ টেট অনুষ্ঠিত হোৱা নাই 23 ৰ পৰা এতিয়া 24 লৈকে টেট অনুষ্ঠিত হৈছে যদিও অনুষ্ঠিত পৰীক্ষাত ল'ৰাছলি যিবোৰ পাস কৰিছিল 23 24 ৰ আগে জুলাই মাহৰ আগখিনি সেইখিনি কিন্তু এপ্লাই কৰাৰ সুবিধা কৰা নাই গতিকে এইটো হ'ব 3 নম্বৰ পেজ 22 23 24 গতিকে আপোনালোকৰ কাট অফ কমাৰ যথেষ্ট সম্ভাৱনা আছে সেকেন্ড কথাটো হল থাৰ্ড গ্ৰেডৰ ইমান ভাল পোষ্টত চাকৰি ওলাইছে অসম টেট পাস কৰা উত্তীৰ্ণ কিন্তু থাৰ্ড গ্ৰেডৰ চাকৰি যথেষ্ট পাস কৰিব গ্ৰেজুৱেচন কথাকে কৈ আছে কাৰণ এবাৰ কোৱেশ্চন পেপাৰ ইমান কঠিন নহয় মানে প্ৰায় মই মন কৰিছো বহুত সহজ প্ৰশ্ন আহিছে আমাৰ দৰে শিক্ষক হ'বলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই প্ৰশ্নবিলাক কিন্তু মুঠেই সহজ প্ৰশ্ন গতিকে এলপিৰ ক্ষেত্ৰত এইখিনি ইউপিৰ ক্ষেত্ৰতো একেই আপোনাৰ এইচএছৰ পৰা 5% ডিলেটৰ পৰা 5% ডিগ্ৰীৰ পৰা 10% আৰু টেটৰ পৰা আপোনাৰ 80% গতিকে এইখিনি বস্তু আপোনালোকে ইমান চিন্তা কৰিবলগীয়া কথা নাই গোটেইখিনি বস্তু মই ভালদৰে বুজাই দিম গতিকে থুলমুলকে আজি কেনে ধৰণেনো আপোনাৰ মেৰিট লিষ্টখন প্ৰস্তুত হ'ব সেই বিষয়ে আলোচনা কৰিলো কাইলৈ লগ পাম নতুন এটা ভিডিঅ লৈ আজি বাস্তৱে বিদায় মাগিছো ধন্যবাদ জয় অসম